হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলো ভালে আছা। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ইংলিছৰ লেচন নাম্বাৰ 15 দ্য হাৰ্ব মেগা এই লেচনটি ধুনীয়াকৈ তোমালোকক অসমীয়াত বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে কেৱল মনোযোগেৰে ভিডিঅ'টি শেষলৈকে চাবা, ঠিক আছে? মনোযোগ দি চালেহে তোমালোকে বুজি পাবা। ভালদৰে শেষলৈকে চাই থাকা। এতিয়া চোৱা তোমালোকে দ্য হাৰ্ব মেগা, অৰ্থাৎ ইয়াতে যে হাৰ্ব আছে, হাৰ্ব হৈছে এক প্ৰকাৰৰ ঔষধি গছ। ঔষধি গছ কোনবোৰ? এতিয়া যেনে ধৰা তোমালোকে যে তুলসীৰ পাত খোৱা হয়নে, কাহ হলে বা বিভিন্ন ধৰণৰ তোমালোকে ঔষধি গছৰ নাম নিশ্চয় জানা হয়নে? তেনেকুৱা ধৰণৰ হৈছে এক প্ৰকাৰৰ ঔষধি গছ, আৰু মেগা হৈছে সেই গছবিধৰ নাম। অৰ্থাৎ দ্য হাৰ্ব মেগা মানে হৈছে মেগা নামৰ ঔষধি গছবিধৰ কথা ইয়াতে আমাক দিছে, ঠিক আছে? আৰু চোৱা ইয়াতে কি লিখা আছে, বেস্ট অন এ জাপানিজ ফকটেল, অৰ্থাৎ বেস্ট অন এ জাপানিজ ফকটেল। বেস্ট মানে হৈছে ভিত্তি কৰি লিখা হৈছে, অৰ্থাৎ এইটো জাপানৰ এটা প্ৰচলিত গল্পৰ ওপৰত ভিত্তি কৰি লিখা হৈছে, ঠিক আছে? নেক্সট চোৱা, it is the story of a poor merchant and the wicked innkeeper couple. অৰ্থাৎ কি কৈছে চোৱা, it is the story of a poor merchant and the wicked innkeeper couple. অৰ্থাৎ এই যিটো ষ্টৰী, যিটো জাপানিজ ফকটেল হয়, ঠিক আছে? এই যিটো ষ্টৰী বা এই যিটো গল্প, এই গল্পটো কিহৰ হয়? of a poor merchant. poor মানে merchant মানে হৈছে ব্যৱসায়ী, এজন দুখীয়া ব্যৱসায়ী, মানে যাৰ ওচৰত বেছি টকা পইচা নাই, কিবাকে তেওঁ চলি আছে, অৰ্থাৎ poor merchant and the wicked innkeeper couple, আৰু অসাধু মানে ভাল নহয়, আমি যে কওঁ বেয়া মানুহজন ভাল নহয়, তেনেকুৱা ধৰণৰ অসাধু ইনকিপাৰ কাপুল, অৰ্থাৎ গিৰিয়েক ঘৈণীয়েক দুয়োজনৰ কথা কৈছে। আৰু ইনকিপাৰ মানে ধৰা যেনেকুৱা হোটেল চোটেল আদিবোৰ যেনেকে মানুহ আহিলে যেনেকে তেওঁলোকে থাকিবলৈ দিয়ে, ঠিক তেনেকুৱা ধৰণৰ ইনকিপাৰ, ঠিক আছে? গতিকে ইয়াতো ধুনীয়াকে লিখা আছে, চোৱাচোন, অনাৰ অফ এন ইন। ইনকিপাৰ মানে কি হয়? অনাৰ অফ এন ইন। ধৰি লোৱা এখন হোটেলৰে মালিক। গতিকে এই যিটো ষ্টৰী, এই ষ্টৰীটো এজন দুখীয়া মাৰ্চেণ্ট, দুখীয়া ব্যৱসায়ী আৰু এহাল গিৰিয়েক ঘৈণীয়েকৰ কি হয়, যিয়ে এখন হোটেলৰ তেওঁলোকে কি হয়, তেওঁলোকে মানুহ আহিলে তেওঁলোকে থাকিবলৈ দিয়ে, আৰু তেওঁলোক কি বুলি কৈছে? উইক, অৰ্থাৎ অসাধু বুলি কৈছে, মানে ভাল নহয় বুলি কৈছে। নেক্সট আমি পঢ়ো আহাচোন, এতিয়াহে তোমালোকে ভালদৰে বুজি পাবা। নেক্সট চোৱা তোমালোকে, long ago a poor merchant was once coming back home from work. অৰ্থাৎ চোৱা, মই এবাৰ ৰিপিট কৰি দিছো, long ago a poor merchant was once coming back home from work. অৰ্থাৎ long ago মানে বহুত আগতে, a poor merchant এজন দুখীয়া ব্যৱসায়ীয়ে was once coming back, অৰ্থাৎ এবাৰ কি কৰিছিল, তেওঁ ঘৰলৈ আহি আছিল, কামৰ পৰা তেওঁ ঘৰলৈ আহি আছিল, যিহেতু বিজনেছমেন আছিল, তেওঁ বিজনেছ কৰিছিলে, ঠিক আছে? অৰ্থাৎ এইখিনিত কৈছে যে বহু দিনৰ আগতে এজন দুখীয়া ব্যৱসায়ীয়ে তেওঁ নিজৰ কামৰ পৰা ঘৰলৈকে উভতি আহি আছিল। নেক্সট চাওঁচোন কি হ'ল তেওঁৰ লগত, he lived in a far away village. তেওঁ ক'ত বাস কৰে? এখন গাঁৱত বাস কৰে, যিখন গাঁও তেওঁ কাম কৰা ঠাইৰ পৰা বহুত দূৰত, ঠিক আছে? He still had to walk some more miles when the sun set and it grew dark. অৰ্থাৎ ইয়াতে কৈছে he still had to walk some more miles when the sun set and it grew dark. অৰ্থাৎ তেওঁ যেতিয়া তেওঁ কিহৰ গৈছিল? কাম কৰিবলৈ গৈছিলে নহয়, হয়নে? তেওঁ কাম কৰিবলৈ যায়, যেতিয়া ঘৰলৈকে উভতি আহি আছিল, তেতিয়া কি হৈছিল? তেওঁৰ ঘৰলৈকে বহুত দূৰ আছিল, তেওঁ ঘৰ পোৱা নাছিলে। তেতিয়া কি হৈছিল? সূৰ্য অস্ত গৈছিল আৰু আন্ধাৰ হৈছিল। চাবাচোন, সূৰ্য অস্ত যোৱাৰ লগে লগে কি হয়? চাৰিওফালে আন্ধাৰ হৈ যায়, কাৰণ সূৰ্যৰ পোহৰতে কি হয়? সূৰ্যৰ পোহৰতে কি হয়? দিনত আমি পোহৰ পাওঁ,
ঠিক আছে, আশা কৰিছোঁ বুজি পালা। নেক্সট চোৱা, লাকিলি হি চ এ ভিলেজ ইন। তেওঁ যেতিয়া তেওঁৰ যিহেতু ঘৰ পোৱাটো বহুত দূৰ আছিলে হয় নে, ঘৰ পাবলৈ যিহেতু ছানছেটো হৈছিলে অৰ্থাৎ সূৰ্য অস্ত গৈছিল আৰু চাৰিওফালে আন্ধাৰ হৈ গৈছিল, গতিকে তেওঁ লাকিলি কি দেখা পাইছিল, এটা লজ দেখিবলৈ পাইছিল। ইয়াত চোৱাচোন ইন যিটো ৱাৰ্ড আছে ইয়াৰে অৰ্থটো আমাক দি থোৱা আছে, তোমালোকে চোৱা। ইন মানে হৈছে লজ ইন এ ভিলেজ, অৰ্থাৎ ভিলেজত থকা এটা লজ। লজ মানে আছে য'ত মানুহে পইচা দি থাকিব পাৰে বা থকা খোৱাৰ আদিবোৰ সুবিধা তাত থাকে। গতিকে তেওঁ কি দেখা পাইছিল, এটা লজ দেখিবলৈ পাইছিল। ঠিক আছে, নেক্সট কি হ'ল আমি চাওঁ আহাচোন। হি ডিচাইডেড টু ষ্টে দেয়াৰ ফৰ দ্য নাইট। কি হ'ল চোৱা, হি ডিচাইডেড টু, তেওঁ কি কৰিছিল, ডিচাইড কৰিছিল। কি ডিচাইড কৰিছিল, টু ষ্টে দেয়াৰ, তাত থাকিবলৈ। যিহেতু বহুত বেছি আন্ধাৰ হৈ গৈছিল, সূৰ্য অস্ত গৈছিল, গতিকে তেওঁ ডিচাইড কৰিছিল, অৰ্থাৎ তেওঁ সিদ্ধান্ত লৈছিল যে তেওঁ কি কৰিব, সেই ৰাতিটো তাত থাকিব। হাউ কুড হি নো that the innkeeper and his wife were with? কি কৈছে চোৱা, how could he know that the innkeeper and his wife were with? অৰ্থাৎ তেওঁনো কেনেকৈ জানিব পাৰিলে যে সেই যিজন হোটেলৰ যিজন মালিক আছিলে হয়নে, বা লজটোৰ যিজন মালিক আছিলে, সেই মালিকজন আৰু তেওঁৰ যি ৱাইফ আছিল তেওঁলোক দুষ্ট বুলি তেওঁনো কেনেকৈ জানিবলে। ঠিক আছে, though they served tasty meals, they stole money and valuables from the customers. কি কৈছে চোৱা, they served tasty meals, তেওঁলোকে কি কৰে, ধুনীয়া ধুনীয়া আৰু সুস্বাদু যিটো খাই ভাল লাগে তেনেকুৱা ধৰণৰ খাদ্যবোৰ দিয়ে। they stole money, তেওঁলোকে কি কৰে, টকা পইচাবোৰ চুৰি কৰে। and valuable, যিবোৰ মূল্যৱান সা সামগ্ৰী আছে সেইবোৰ চুৰি কৰে। কাৰ পৰা চুৰি কৰে, কাষ্টমাৰৰ পৰা, অৰ্থাৎ যিবোৰ তেওঁলোকৰ তাত গ্ৰাহক আহে, তেওঁলোকৰ লজত যিবোৰ গ্ৰাহক আহে, সেই গ্ৰাহকবোৰক কি কৰে, প্ৰথমতে তেওঁলোকে ধুনীয়া ধুনীয়া খাদ্য খাবলৈ দিয়ে, আৰু তাৰপিছত তেওঁলোকৰ লগত যদি পইচা আছে পইচাখিনি চুৰি কৰে, আৰু যদি মূল্যৱান সামগ্ৰী আছে সেইখিনিও চুৰি কৰি নিয়ে। ঠিক আছে, অৰ্থাৎ এইখিনিত আমাক ক'লে, মই এবাৰ থুলমূলকৈ আৰু এবাৰ কৈ দিছোঁ যাতে বুজি পোৱাত সুবিধা হয় তোমালোকৰ, যে বহুদিনৰ আগতে কি আছিল, এজন দুখীয়া ব্যৱসায়ীয়ে এবাৰ তেওঁ কামৰ পৰা, অৰ্থাৎ তেওঁ ব্যৱসায় কৰা ঠাইৰ পৰা বা কামৰ পৰা তেওঁ কি কৰিছিল, ঘৰলৈ উভতি আহি আছিল। তো ঘৰলৈ উভতি অহাৰ পিছত তেওঁৰ যি ঠাইত তেওঁ কাম কৰিছিল তাৰ পৰা তেওঁৰ যিখন গাঁও আছিল সেই গাঁওখন বহুত বেছি দূৰত আছিল। ঠিক আছে, গতিকে তেওঁ যেতিয়া আহি আছিল, আহি থাকোঁতে কি হ'ল, ছানছেট হ'ল, অৰ্থাৎ সূৰ্য অস্ত গ'ল, অৰ্থাৎ সূৰ্য মাৰ গ'ল, আৰু চাৰিওফালে আন্ধাৰ হ'ল। সেই আন্ধাৰ হোৱাৰ বাবে তেওঁ ওচৰৰ চাৰিওফালে চাই তেওঁলোকে কি দেখিবলৈ পালে, এটা লজ দেখিবলৈ পালে। লজটো দেখা পাই তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিলে, তেওঁ ডিচাইড কৰিলে যে তেওঁ ৰাতিটো তাতে থাকিব। ঠিক আছে, গতিকে তেওঁনো কেনেকৈ জানিব যে তেওঁ যিটো ঠাইত আছে, অৰ্থাৎ সেই হোটেলখনৰ যিজন বা লজটোৰ যিজন মালিক, সেই মালিকজন আৰু তেওঁৰ যিজন ৱাইফ আছে তেওঁ দুষ্ট বুলি কেনেকৈ জানিব। আৰু তেওঁলোকে কি কৰিছিল, সেই লজটোৰ মালিকজন আৰু তেওঁৰ ৱাইফে কৰিছিল, ধুনীয়া ধুনীয়া সুস্বাদু দিছিল, সুস্বাদু খুৱাই মানুহখিনিৰ পৰা, যিখিনি মানুহ তাত থাকিবলৈ আহিছিল তেওঁলোকৰ পৰা টকা পইচা যিবোৰ আছে চুৰি কৰিছিল, আৰু যিবোৰ সা সম্পত্তি আছে সেইবোৰো চুৰি কৰি আছিলে। ঠিক আছে, নেক্সট চোৱা, the merchant approached the inn and knocked on the door. knock knock, অৰ্থাৎ কি হ'ল চোৱা, the merchant, সেই ব্যৱসায়ীজনে কি কৰিলে, সেই যিটো লজ আছে লজটোলৈকে গ'ল আৰু তাত থকা দুৱাৰখনত টুকুৰিয়াই দিলে। ঠিক আছে, দুৱাৰখনত টুকুৰিয়াই দিয়াৰ পিছত তেতিয়া কি কৰিলে চোৱা, ইনকিপাৰ্ছ ৱাইফ, অৰ্থাৎ লজটোৰ মালিকৰ ঘৈণীয়েক, ঠিক আছে, তেওঁ কি কৰিলে, হু ইজ দেয়াৰ, এনেকে কৈ কি কৰিলে, চি অপেন্স দা ডোৰ, অৰ্থাৎ টুকুৰিয়াই থকাৰ বাবে তেওঁ কি কৰিলে, কোন বুলি সুধি তেওঁ কি কৰিলে, দুৱাৰখন খুলিলে। ঠিক আছে, তাৰপিছত দুৱাৰখন খোলাৰ পিছত কি হ'ল চোৱাচোন, অহ গুড ইভিনিং মিষ্টাৰ, হাউ কেন আই হেল্প ইউ। তাৰপিছত এই ইনকিপাৰজনৰ যি ৱাইফ আছিল, ৱাইফে কি কৰিলে, সুধিলে, ক'লে যে গুড ইভিনিং। কাক গুড ইভিনিং ক'লে, সেই যিজন ব্যৱসায়ী আছিল, যিজন মাৰ্চেণ্ট আছিল, প'ৰ মাৰ্চেণ্ট, তেওঁক ক'লে গুড ইভিনিং, আৰু ক'লে যে মই তোমাক কেনেদৰে সহায় কৰিব পাৰোঁ, তেনেদৰে ক'লে। নেক্সট কি হ'ল চোৱাচোন,
মাৰ্চেণ্টজনে কি ক'লে? মাৰ্চেণ্টজনেও ক'লে গুড ইভিনিং। মাৰ্চেণ্টজনে গুড ইভিনিং বুলি ক'লে। কাক ক'লে? ইনকিপাৰৰ ৱাইফক গুড ইভিনিং বুলি ক'লে। নেক্সট কি হ'ল চোৱা আহাচোন। I would like to book a room for tonight. তাৰপিছত সেই প'ৰ মাৰ্চেণ্ট দুখীয়া ব্যৱসায়ীজনে কি কৰিলে? তেওঁ ক'লে যে মই এটা ৰুম আজি ৰাতিটো থাকিবৰ কাৰণে বুকিং কৰিবলৈ বিচাৰোঁ, বা মই এটা ৰুম বিচাৰোঁ, এনেকৈ ক'লে। ঠিক আছে, তেতিয়া ইনকিপাৰ্ছ ৱাইফে কি ক'লে চোৱাচোন। ইটছ আৱাৰ প্লিজাৰ বুলি ক'লে। ঠিক আছে, বহুত ভাল কথা, এনেকৈ ক'লে। তাৰপিছত ক'লে যে প্লিজ কাম ইন, অনুগ্ৰহ কৰি সোমাই আহা। আৰু লজটোৰ বাহিৰতে আছে, গতিকে ক'লে যে প্লিজ কাম ইন, ভিতৰলৈ সোমাই আহা, এনেকৈ ক'লে। নেক্সট চোৱাচোন। She takes him to a room upstairs. তেওঁ কি কৰিলে? সেইজন ব্যৱসায়ী আছিল, তেওঁ ৰুমটোলৈকে লৈ গ'ল। You can stay here comfortably. তাৰপিছত ক'লে যে তুমি ইয়াতে থাকিবলৈ পাৰিবা, কমফৰ্টেবলি হৈ তুমি ইয়াতে থাকা। এনেকৈ কোনে ক'লে? ইনকিপাৰ্ছৰ ৱাইফে ক'লে। কাক ক'লে? সেই ব্যৱসায়ীজনক ক'লে। ঠিক আছে, নেক্সট কি হ'ল চোৱাচোন। মাৰ্চেণ্টজনে কি ক'লে? মাৰ্চেণ্টজনে ক'লে ইটছ ভেৰি কাইণ্ড অফ ইউ। I am exhausted and I want to have my dinner as soon as possible and quickly go to bed. তাৰপিছত মাৰ্চেণ্টজনে সেই ইনকিপাৰজনৰ ৱাইফক কি কৰিলে? তেওঁ ধন্যবাদ দিলে। ঠিক আছে, ধন্যবাদ দি ক'লে যে মই বৰ এক্সহাষ্টেড, মানে ভেৰি টায়াৰ্ড, মোৰ বৰ ভাগৰ লাগিছে। ঠিক আছে, আৰু মই মোৰ ডিনাৰ অৰ্থাৎ ৰাতিৰ আহাৰ যিমান সোনকালে পাৰোঁ খাবলৈ বিচাৰোঁ, আৰু মই শুবলৈ বিচাৰোঁ। অৰ্থাৎ মাৰ্চেণ্টজনে কি ক'লে? যে মোৰ বৰ ভাগৰ লাগিছে, গতিকে মোক ৰাতিৰ আহাৰ যিমান সোনকালে পাৰে তোমালোকে দিব, আৰু মই খাই সোনকালে শুবলৈ বিচাৰোঁ। তেতিয়া ইনকিপাৰজনৰ ৱাইফে কি ক'লে আমি চাওঁ আহাচোন। এজ ইউ উইচ, তেওঁ কি ক'লে? যে আপুনি যিটো বিচাৰে, আপুনি যিটো বিচাৰিছে সোনকালে দিয়াটো, গতিকে আমি সোনকালে দিবলৈ চেষ্টা কৰিম। দ্য ডিনাৰ উইল বি চাৰ্ভড ইন এন আৱাৰ ফ্ৰম নাও। তাৰপিছত তেওঁ ক'লে যে আপোনাৰ যিটো ৰাতিৰ আহাৰ অৰ্থাৎ ডিনাৰ, এইটো আধা ঘণ্টাৰ ভিতৰতে, ঠিক আছে, এইটো এন আৱাৰ বুলি কৈছে, গতিকে 1 ঘণ্টাৰ ভিতৰতে আপোনাৰ ৰাতিৰ আহাৰ দিয়া হ'ব বুলি ক'লে। প্লিজ মেক ইয়ৰ চেল্ফ এট হোম। ঠিক আছে, ডু ইউ ৱান্ট এনিথিং ইলছ, আৰু তুমি অন্য কিবা বিচাৰনে? এনেকৈ ইনকিপাৰজনৰ ৱাইফে ব্যৱসায়ীজনক সুধিলে। মই এবাৰ ৰিপিট কৰি দিম, চাবা। ঠিক আছে, ব্যৱসায়ীজনে কি কৰিছিল? ব্যৱসায়ীজনে ৰুম বিচাৰি টুকুৰিয়াইছিল। ঠিক আছে, লজটোত গোটেই টুকুৰিয়াৰ পিছত সেই লজটোৰ যিগৰাকী মালিকনী, ঠিক আছে, গতিকে তেওঁ কি কৰিছিল? ব্যৱসায়ীজনক গুড ইভিনিং বুলি কৈছিল। তেতিয়া ব্যৱসায়ীজনক গুড ইভিনিং বুলি কৈছিল, আৰু ব্যৱসায়ীজনে কৈছিল যে মই মোৰ বাবে আজি নিশাটোৰ বাবে এটা ৰুম বুক কৰিবলৈ বিচাৰোঁ। তেতিয়া ইনকিপাৰজনৰ যিগৰাকী ৱাইফ আছিল, তেওঁ কৈছিল যে বহুত ভাল কথা, তুমি ভিতৰলৈ সোমাই আহা, এনেকৈ কৈ কি কৰিলে? ওপৰৰ মহলালৈ লৈ গ'ল। ঠিক আছে, আৰু ক'লে যে ইয়াতে আপুনি কমফৰ্টেবলি থাকিব পাৰিব। তেতিয়া মাৰ্চেণ্টজনে ধন্যবাদ দিলে, আৰু সেই যিটো লজৰ মালিকনী আছিল, ঠিক আছে, ইনকিপাৰৰ যিজন এগৰাকী ৱাইফ আছিল, তেওঁ ক'লে যে মোৰ বৰ ভাগৰ লাগিছে, গতিকে যিমান সোনকালে পাৰে সিমান সোনকালে মই ডিনাৰ কৰিব বিচাৰোঁ, অৰ্থাৎ ৰাতিৰ আহাৰ গ্ৰহণ কৰিব বিচাৰোঁ, আৰু মই শুবলৈ যাব বিচাৰোঁ। তেতিয়া ইনকিপাৰজনৰ যিগৰাকী ৱাইফ আছিল, তেওঁ ক'লে যে আপুনি যিটো বিচাৰে সেয়াই হ'ব, আপোনাৰ ৰাতিৰ আহাৰ অৰ্থাৎ ডিনাৰ 1 ঘণ্টাৰ ভিতৰত আপোনাক দিয়া হ'ব, গতিকে আপুনি ভালদৰে থাকক। আৰু কৈছে যে ডু ইউ ৱান্ট এনিথিং ইলছ, গতিকে আৰু আপোনাক কিবা প্ৰয়োজন আছেনে? এনেকৈ ক'লে। তেতিয়া মাৰ্চেণ্টজনে কি ক'লে চোৱা হোৱাচোন।
ব্যৱসায়ীজনে ক'লে যে নো থেংক ইউ। কাৰণ কি বুলি প্ৰশ্ন কৰিছিল যে ডু ইউ ৱান্ট এনিথিং এলছ, তুমি আৰু অন্য কিবা বিচৰা নে, এনেকৈ ক'লে বা আন কিবা বিচৰা নে, তেতিয়া ব্যৱসায়ীজনে ক'লে যে নালাগে ধন্যবাদ। ঠিক আছে, নেক্সট গ'ল চোৱা, দ্য লেডি লিভছ দ্য ৰুম এণ্ড কুৱাইটলি ক্ল'জেছ দ্য ডোৰ বিহাইণ্ড হাৰ। তাৰপিছত কি কৰিলে, যিগৰাকী লেডি আছিল অৰ্থাৎ এই ইনকিপাৰজনৰ যিগৰাকী ৱাইফ আছিল, তেওঁ কি কৰিছিল, মাৰ্চেণ্টজনক ৰুমটো দেখাবলৈ আহিছিল। গোটেই ৰুমটো দেখা হোৱাৰ পিছত কি কৰিলে, ৰুমটোৰ বাহিৰলৈ ওলাই গ'ল আৰু লাহেকৈ দৰজাখন কি কৰিলে, ৰুমৰ যিখন দুৱাৰ থাকে এইখন কি কৰিলে, বন্ধ কৰি দিলে। আশা কৰিছোঁ ধুনীয়াকৈ বুজি পালা এইখিনিলৈকে। নেক্সট কি হ'ল চাওঁচোন, চি asli enters the kitchen, অৰ্থাৎ তেওঁ কি কৰিলে, খৰখেদাকৈ কিটচেনলৈকে গ'ল। ঠিক আছে, ইনকিপাৰ another new guest I guess, তেতিয়া সেই ইনকিপাৰজনে ক'লে যে নতুন কোনোবা অতিথি আহিছে, হয়নে, মই অনুমান কৰিব পাৰিছোঁ যে নতুন কোনোবা অতিথি আহিছে। অতিথি মানে চোৱাচোন, এই যিটো লজ আছিল তাততো থাকিবলৈ আহিছিল, গতিকে তেওঁ কি হৈ গ'ল, অতিথি হ'ল। কোনজন অতিথি, মাৰ্চেণ্টজন কি হ'ল, তেওঁলোকৰ অতিথি হ'ল। গতিকে সুধিছে যে এনাদাৰ নিউ গেষ্ট, নতুন কোনোবা অতিথি আহিছে, আই গেছ, মই অনুমান কৰিছোঁ। নেক্সট চোৱাচোন, ইনকিপাৰ্ছ ৱাইফ। ঠিক আছে, তেওঁ কি ক'লে চাওঁ আহা, চাকলিং ক্ৰুডলি, অৰ্থাৎ এই ৱাৰ্ডটোৰ মিনিং কি হৈছে, মিনিং হৈছে যে বেকাকৈ হাঁহি, অৰ্থাৎ বেকাকৈ মানে মিচিকিয়াই হাঁহি যিটো বুলি কোৱা হয়, মিচিকিয়াই হাঁহি কি ক'লে চোৱাচোন, তেওঁ মিচিকিয়াই হাঁহি ক'লে যে yes but he does not have a lot of valuables with him। কি ক'লে, মিচিকিয়াই হাঁহি ক'লে যে হয় নতুন অতিথি আহিছে, কিন্তু তেওঁৰ লগত but he does not have a lot of valuables, তেওঁৰ লগত কোনো বহুত মূল্যৱান সামগ্ৰী তেওঁৰ লগত নাই বুলি ক'লে। He has been carrying on his back only a bag not so big। তাৰপিছত কি ক'লে চোৱা, he has been carrying on his back only a bag not so big, তেওঁৰ লগত কোনো ধৰণৰ মূল্যৱান সামগ্ৰী নাই, তেওঁৰ লগত কি আছে, তেওঁ মাত্ৰ এটা কি কৰিছে, এটা বেগ কেৰি কৰি লৈ আহিছে, অৰ্থাৎ বেগ এটা কঢ়িয়াই আনিছে, বেগ এটা লগত আনিছে, যিটো বেগো বহুত বেছি ডাঙৰ নহয়। It is difficult to steal from those who have very little। তেতিয়া কি ক'লে, it is difficult, এটা বহুত বেছি কঠিন, to steal from those who have very little, অৰ্থাৎ ব্যৱসায়ীজনৰ লগত যিহেতু বেছি একো সামগ্ৰী নাছিলে, অকণমান সামগ্ৰী আছিল, গতিকে এইটোকে কৈছে যে অলপমান সামগ্ৰী থাকিলে তাৰ পৰা সামগ্ৰী চুৰ কৰিবৰ কাৰণে অসুবিধা হয়, প্ৰব্লেম হয়, এইটো ডিফিকাল্ট হয়, ঠিক আছে, জটিল হয় বুলি ক'লে। ঠিক আছে, নেক্সট চোৱাচোন কি হ'ল, she starts preparing the dinner which includes a delicious tomato and mushroom soup, chicken noodles, baked potatoes and boiled beans। কিয় কি কৰিলে, চি অৰ্থাৎ তাই মানে কোনে, ইনকিপাৰ্ছৰ ৱাইফে, ইনকিপাৰ্ছ ৱাইফ। ঠিক আছে, তেওঁ কি কৰিলে, প্ৰিপেয়াৰ কৰিলে, অৰ্থাৎ প্ৰস্তুত কৰিলে, কি প্ৰস্তুত কৰিলে, তাৰ দিনাৰ ৰাতিৰ আহাৰ, কি কি ইনক্লুড আছিল তাৰ ৰাতিৰ আহাৰত, এই ডেলিচিয়াছ টমাটো, এটা সুস্বাদু টমাটো, অৰ্থাৎ বিলাহী, এণ্ড মাছৰুম চুপ, মাছৰুমৰ চুপ আছিলে, তাৰপিছত চিকেন নুডলছ আছিলে, তাৰপিছত বেকড পটেটোছ আছিলে, ঠিক আছে, আলু আছিলে, বইল্ড বিনছ আছিলে, অৰ্থাৎ সিজোৱা বিন আদিবোৰ আছিলে। অৰ্থাৎ তেওঁ কি কৰিছিলে, সেই যিজন ব্যৱসায়ী আহিছিল তেওঁৰ কাৰণে এই খাদ্যবোৰ তেওঁ বনাইছিলে। ঠিক আছে, নেক্সট চোৱা, ইনকিপাৰ, I have got an amazing idea। তেওঁ কি কৰিলে, ইনকিপাৰজনে, অৰ্থাৎ সেই যিটো লজ আছিল, লজৰ যিজন মালিক আছিল, মালিকে কি বুলি ক'লে যে মোৰ লগত এটা আমেজিং আইডিয়া, ধুনীয়া এটা আইডিয়া আছে বুলি ক'লে। He took out a small packet of some green leaves from the big bag hanging on the kitchen wall। তেওঁ কি কৰিলে চোৱাচোন, সেই যিজন
লছটোৰ যিজন মালিক আছিল তেওঁ কি কৰিলে আই হেভ গট এন আমেজিং আইডিয়া, এটা ধুনীয়া আইডিয়া তেওঁৰ মনত অহা বুলি ক'লে। অহা বুলি কৈ তেওঁ কি কৰিলে তেওঁ এটা সৰু পেকেট উলিয়ালে। সেই পেকেটটোত কি আছিল চাম গ্ৰীণ লিভছ, তাত কিছুমান সেউজীয়া গছৰ পাত আছিলে। ফ্ৰম দ্য বিগ বেগ, এটা ডাঙৰ বেগ তাত ওলোমাই থোৱা আছিল, তাৰ পৰা কি কৰিলে এটা সেউজীয়া পেকেট এটা তেওঁ উলিয়াই আনিলে কিটচেন ৱালৰ পৰা। ঠিক আছে, অৰ্থাৎ এইটো ধৰা এইখন ধৰা কিটচেন ৱাল। ঠিক আছে, এই কিটচেন ৱালখনত ইয়াতে ধৰা এনেকুৱা ধৰণৰ এটা ডাঙৰ বেগ এটা আছে। ঠিক আছে, এনেকুৱা ধৰণৰ ডাঙৰ বেগ আছে। সেই বেগটোৰ পৰা তেওঁ কি কৰিছে এটা পেকেট উলিয়াই আনিছে, যিটো পেকেটত কিছুমান পাত আছে, কেইটামান পাত আছে। ঠিক আছে, আশা কৰিছো বুজি পালা। নেক্সট কি হ'ল চোৱাচোন। নেক্সট ইনকিপাৰ্ছ ৱাইফ, ইনকিপাৰৰ যিজন ৱাইফ আছিলে অৰ্থাৎ সেই লছটোৰ মালিকৰ ঘৈণীয়েকে কি ক'লে চোৱাচোন। হোৱাটছ ডেট, হোৱাটছ ডেট মানে এইটো কি, দ্য হাৰ্ব মেগা, এয়াই হৈছে দ্য হাৰ্ব মেগা। দ্য হাৰ্ব মেগা মানে কি আছিল, এটা মেগা নামৰ এটা ঔষধি গছৰ পাত, এনেকে ক'লে। কোনে ক'লে, ইনকিপাৰজনে ক'লে। কাক ক'লে, ইনকিপাৰজনৰ ৱাইফক ক'লে। ঠিক আছে, নেক্সট চাবা ইনকিপাৰ, yes, now put some of the mega leaves in your soup and mix it well. তাৰপিছত সেই লছটোৰ মালিকজনে ক'লে যে এয়া কি হয়, এটা মেগা নামৰ হৈছে এবিধ ঔষধি গছ, গতিকে তুমি কি কৰিব লাগিব, ইয়াৰে এই যিবোৰ মেগা লিভছ আছিলে, গছৰ যিটো পাত আছিলে, এই পাত তুমি চুপত মিক্স কৰি দিব লাগিব। অৰ্থাৎ চুপখিনিৰ লগত কিহৰ চুপ বনাইছিলে, আমি অলপ আগত পঢ়িলো নহয়, ইয়াতে চোৱাচোন কিহৰ চুপ আছিলে, মাছৰুমৰ চুপ আছিলে। গতিকে ইয়াৰে লগত কি কৰিব দিছে, মিহলাই দিবলৈ গৈছে। তাৰপিছত কি হ'ল চাওঁ আহাচোন। মিহলাই দিয়াৰ পিছত চোৱা, আফটাৰ হিজ এনজয়জ দ্য চুপ he will forget everything, he will leave his bag and will go away. গতিকে তাৰপিছত আকৌ ক'লে ইনকিপাৰজনে যে আফটাৰ হি এনজয়জ দ্য চুপ, যেতিয়া তেওঁ চুপখিনি খাব, তেওঁ মানে কোনে খোৱাৰ কথা কৈছে ইয়াতে, সেইজন ব্যৱসায়ী আছিলে। ব্যৱসায়ীজনে যেতিয়া সেই চুপখিনি খাব, চুপখিনি খোৱাৰ পিছত কি হ'ব তেওঁৰ, হি উইল ফৰগেট এভৰিথিং, তেওঁ সকলোবোৰ পাহৰি যাব, তেওঁ ক'ত আছিল, লগত কি আছিল, গোটেইবোৰ পাহৰি যাব। হি উইল লিভ হিজ বেগ, লগতে তেওঁ যদি পাহৰি যাব, তেওঁৰ যিটো বেগ আছিল সেইটো পাহৰিব। এণ্ড উইল গো এৱে, আৰু তেওঁ ইয়াৰ পৰা গুচি যাব। কাৰণ চোৱা, এই যিটো মেগা হাৰ্ব বুলি কৈছে ইয়াতে, এই যিটো ঔষধি গছ বুলি কৈছে, এই ঔষধি গছবিধৰ পাত বা আদিবোৰ যদি সেৱন কৰা হয়, তেতিয়াহ'লে মানুহে কি কৰে, বস্তুবোৰ পাহৰি যায়, কি কৰিছিল, ক'ত আছিল, লগত কি আছিল, এনেকুৱা ধৰণৰ বস্তুবোৰ কি হয়, পাহৰি যায়। গতিকে এই তেওঁলোক যিহেতু দুষ্ট আছিল, সেই লছটোৰ মালিকজনে, হয়নে, তেওঁলোকে কি কৰিছিল, চুপৰ লগত এইটো মিহলাই দিবলৈ বিচাৰিছিল, আৰু প্লেন কৰি দিছিল যে যেতিয়া তেওঁ সেই চুপখিনি খাব, খোৱাৰ পিছত তেওঁ গোটেইখিনি পাহৰিব। পাহৰি গ'লে তাত যিখিনি বস্তু আছে, তেওঁৰ লগত যিখিনি বস্তু আছে বা বেগটো যিটো আছে, সেইটো তেওঁ লৈ যাবলৈ পাহৰিব। ঠিক আছে, ইয়াত ধুনীয়াকে লিখাও আছে, তোমালোকে চাবা। The mega herb is said have the power of making people forgetful if eaten. অৰ্থাৎ ইয়াত কৈছে the mega herb, এই যে ঔষধি গছবিধৰ ক'লো মেগা নামৰ, এইটো কোৱা হয় যে এই ঔষধি গছবিধৰ এটা পাৱাৰ আছে। কি পাৱাৰ আছে, মেকিং পিপল ফৰগেটফুল, ইয়াৰে যদি পাতবোৰ সেৱন কৰা হয় বা অৰ্থাৎ খোৱা হয়, তেতিয়াহ'লে কি হয়, মানুহে বস্তুবোৰ পাহৰি যায়। ইনকিপাৰ্ছ ৱাইফ, দ্যাটছ ব্ৰিলিয়েণ্ট, ইনকিপাৰ যিজন ৱাইফ আছিল, ঘৈণীয়েক আছিল, তেওঁ বহুত আনন্দিত হৈ ক'লে যে বৰ ভাল কথা হ'ব, এনেকে ক'লে। অৰ্থাৎ পেজ নাম্বাৰ 90 কি দিছে, মই আৰু এবাৰ ৰিপিট কৰি দিম, চাবা। ভিডিঅ'টো দীঘলীয়া হৈছে, তোমালোকে যদি স্কিপ কৰিব বিচৰা কৰি ল'ব পাৰা। ঠিক আছে, ইনকিপাৰজনৰ ৱাইফে কি ক'লে, ইনকিপাৰজনক ক'লে যে সেইজন মানুহ থাকিবলৈ আহিছিল তেওঁলোকৰ অতিথিশালাত বা তেওঁলোকৰ লছটোত যে মানুহজন থাকিবলৈ আহিছিল, তেওঁৰ লগত কোনো ধৰণৰ মূল্যৱান বস্তু নাই, তেওঁৰ লগত মাত্ৰ এটা বেগ আছে, যিটো বহুত বেছি ডাঙৰ নহয়।
গতিকে এনেকুৱা ধৰণৰ কম বস্তুৰ পৰা চুৰি কৰিবলৈ বৰ বেছি দিগদাৰ হয়, প্ৰব্লেম হয় এনেকৈ ক'লে। গতিকে তাৰপিছত কি কৰিলে তেওঁ সেই যিজন ব্যৱসায়ী আছিল ব্যৱসায়ীজনৰ কাৰণে ৰাতিৰ নৈশ আহাৰ অৰ্থাৎ ডিনাৰ তেওঁ প্ৰস্তুত কৰিবলৈ ধৰিলে। ডিনাৰত টমেটো আছিল, সুস্বাদু টমেটো আছিল, মাছৰুমৰ চুপ আছিল, চিকেন নুডলছ আছিল, আলু আছিলে, বইল বিনছ আদিবোৰ আছিলে। তেতিয়া কি কৰিলে, যিজন ইনকিপাৰ আছিল অৰ্থাৎ হোটেলৰ যিজন মালিক আছিল, তেওঁ কি কৰিলে, ক'লে যে মোৰ হাতত এটা আইডিয়া আছে। এনে বুলি কৈ কি কৰিলে, ৱালত থকা এখন ডাঙৰ মোনাৰ পৰা এটা সৰু পেকেট তেওঁ এটা উলিয়াই আনিলে, যিটো পেকেটত কিছুমান কি আছিলে, সেউজীয়া পাত আছিলে। তেতিয়া সেই বেগটোৰ পৰা কিবা এটা পেকেট উলিয়াই অনা দেখা পায় ইনকিপাৰজনৰ ঘৈণীয়েকে সুধিলে যে সেইটোনো কি হয়। তেতিয়া ইনকিপাৰজনে ক'লে এয়া হৈছে হাৰ্ব মেগা। ঠিক আছে। তাৰপিছত ইনকিপাৰজনে ক'লে যে এতিয়া কি কৰিব লাগিব, ইয়াৰে এই হাৰ্ব মেগাৰ কি কৰিব লাগিব, কেইটামান পাত তুমি যে চুপ বনাইছিলা, অৰ্থাৎ ঘৈণীয়েকে কৈছে তুমি যে চুপ বনাইছিলা তাৰ লগত কি কৰিব লাগিব, ভালদৰে মিক্স কৰি দিব লাগিব, অৰ্থাৎ মিহলাই দিব লাগিব। ভালদৰে মিহলাই দিয়াৰ পিছত যেতিয়া সেই ব্যৱসায়ীজনে সেই চুপখিনি খাব, খোৱাৰ পিছত তেওঁ সকলোখিনি পাহৰিব, আৰু সকলোখিনি পাহৰাৰ ফলত তেওঁ নিজৰ লগত যিটো বেগ আছিল সেইটো লৈ যাবলৈ পাহৰিব। অৰ্থাৎ এইটো তেওঁলোকে কি কৰিছিল, প্লেনিং বনাইছিলে। তাৰ পিছত লিখা আছে যে যিটো মেগা হাৰ্ব হয় এইটো খালে কি হয়, মানুহে বস্তুবোৰ পাহৰি যায়। তেতিয়া ইনকিপাৰজনৰ যিগৰাকী ৱাইফ আছিল তেওঁ ক'লে যে এইটো বহুত বেছি ভাল কথা। ঠিক আছে, এনেকে ক'লে। নেক্সট কি হ'ল আমি চাওঁ আহাচোন। চোৱা, মনোযোগেৰে চাবা। She adds it to the soup. তেওঁ কি কৰিলে, গিৰিকৰ কথা মতে ঘৈণীয়েকে কি কৰিলে, চুপৰ লগত সেই হাৰ্ব মেগাখিনি অৰ্থাৎ এই মেগা নামৰ যিবোৰ ঔষধি গছৰ পাত আছিলে সেইখিনি কি কৰিলে, বা তাৰ লগত মিক্স কৰি দিলে। ঠিক আছে। এণ্ড চাৰ্ভছ দ্য ডিনাৰ টু দ্য মাৰ্চেণ্ট। আৰু কি কৰিলে, মিহলা হোৱাৰ পিছত সেইখিনি মাৰ্চেণ্টজনক, ব্যৱসায়ীজনক খাবলৈ দিলে। দ্য হাংৰি মেন হেপিলি ষ্টাৰ্টছ ইটিং হিজ মিল। যিহেতু সেই ব্যৱসায়ীজনৰ বৰ বেছি ভোক লাগিছিল, ভাগৰো লাগিছিল, গতিকে তেওঁ হেপিলি অৰ্থাৎ সুখেৰে অৰ্থাৎ সুখ মনেৰে তেওঁ কি কৰিলে, সেই খোৱা খাদ্যখিনি খাই পেলালে। ফাৰ্ষ্ট দ্য চুপ, প্ৰথমতে চুপখিনি খালে। দেন অল আদাৰ আইটেম, তাৰপিছত বাকী যিখিনি আইটেম বনাইছিল, যিখিনি খাদ্য বনাইছিল সেইখিনিও খালে। হি ইজ ছেটিছফাইড এণ্ড অফাৰ্ছ হিজ থেংকছ টু দ্য লেডি। আৰু খাদ্যখিনি খাই সেই মানুহজনে বৰ বেছি ভাল পালে, আৰু ভাল পোৱাৰ ফলত তেওঁ কি কৰিলে, তেওঁক ধন্যবাদ জনালে। কাক ধন্যবাদ জনালে, ইনকিপাৰজনৰ ৱাইফক ধন্যবাদ জনালে, ইমান ধৰণৰ ধুনীয়া সুস্বাদু খাদ্য বনোৱাৰ বাবে। মাৰ্চেণ্টজনে ক'লে যে থেংক ইউ ফৰ দিছ ৱাণ্ডাৰফুল মিল। কি ক'লে চোৱা, থেংক ইউ ফৰ দিছ ৱাণ্ডাৰফুল মিল, যে ইমান ধুনীয়া সুস্বাদু আহাৰ দিয়াৰ কাৰণে আপোনাক ধন্যবাদ। স্পেচিয়েলি দ্য চুপ। গতিকে স্পেচিয়েলি অৰ্থাৎ চুপখিনি খাই তেওঁ বৰ বেছি ভাল পাইছিল, গতিকে কৈছিল যে স্পেচিয়েলি দ্য চুপ, আই হেভ নেভাৰ হেড ছাচ মাউথ ৱাটাৰিং চুপ বিফৰ। এনেকুৱা সুস্বাদু চুপ মই আগতে কেতিয়াও খোৱা নাই। নাও আই ৱান্ট টু গ' টু বেড। গতিকে মই যিটো আহাৰখিনি গ্ৰহণ কৰিলোঁ, খালোঁ, মোৰ ভাগৰো লাগিছে, গতিকে মই বিচনালৈ যাব বিচাৰোঁ। আই উইল লিভ আৰ্লি টুমৰো মৰ্ণিং। মই ৰাতিপুৱাতে ইয়াৰ পৰা মোৰ নিজৰ ঘৰলৈকে যাম। দেয়াৰ্ছ এ ছাৰপ্ৰাইজ ফৰ ইউ মেডাম, বাট আই উইল টেল ইউ ইন দ্য মৰ্ণিং। তাৰপিছত তেওঁ কি কৰিলে, সেইজন ব্যৱসায়ী আছিল, ব্যৱসায়ীজনে সেই ইনকিপাৰৰ ৱাইফজনক গৰাকীক ক'লে যে মই ৰাতিপুৱাই যাম, কিন্তু তোমাৰ বাবে কি আছে, এটা ছাৰপ্ৰাইজ আছে। ঠিক আছে, যিটো মই ৰাতিপুৱাহে কম বুলি ক'লে। তেতিয়া চোৱা কি হ'ল, ইনকিপাৰছ ৱাইফ, ইনকিপাৰজনৰ ৱাইফে কি কৰিলে, অ' ৰিয়েলি আই উড লাভ টু গেট দ্য ছাৰপ্ৰাইজ। গতিকে ইনকিপাৰজনৰ ৱাইফেও ভাল পালে, কাৰণ এটা তেওঁ কি পাব, ছাৰপ্ৰাইজ পাব। গতিকে সেই ছাৰপ্ৰাইজটো পালে মোৰো ভাল লাগিব বুলি ইনকিপাৰৰ ৱাইফে ক'লে। তাৰপিছত ক'লে যে গুড নাইট, শুভৰাত্ৰি বুলি ক'লে। এনেকৈ কৈ তেওঁ অৰ্থাৎ সেই ইনকিপাৰৰ ৱাইফে কি কৰিলে, ৰুমটোৰ পৰা বাহিৰলৈ গুচি গ'ল। ঠিক আছে। নেক্সট চোৱাচোন কি হ'ল, মাৰ্চেণ্টজনে কি ক'লে, চেইজ টু হিমছেল্ফ, অৰ্থাৎ নিজকে নিজে ক'লে। আমি যে কেতিয়াবা নিজকে নিজে কিবা মানে
ভাবি থাকো বা আলোচনা কৰোঁ তেনেকুৱা ধৰণৰ। গতিকে চেইজ টু হিমছেলফ, নিজকে নিজে ক'লে যে আই উইল পে দেম ডাবল দ্য বিল, মই কি কৰিম তেওঁলোকক যিখিনি বিল হৈছে, ধৰা লোৱা তাত থকাৰ বিনিময়ত 500 বিল হৈছে, তেওঁ কি কৰিব ডাবল কৰি 1000 কৰি দিব। ঠিক আছে, কিহৰ কাৰণে ডাবল কৰি দিব, তেওঁ ভাবিছিল যে দে আৰ গুড পিপুল, তেওঁলোক ভাল মানুহ, গতিকে তেওঁ ডাবল দিব বুলি ভাবিছিলে। ঠিক আছে, হি ইমিডিয়েটলি ফলছ এছলিপ, তাৰপিছত তেওঁ টোপনি গ'ল। দ্য নেক্সট মৰ্নিং দ্য ইনকিপাৰ্ছ ৱাইফ গেটছ আপ ফ্ৰম বেড এণ্ড ৰাইট এৱে কামছ টু চি দ্য গেষ্ট। আৰু সেইদিনাখন ৰাতিপুৱালে, পিছদিনাখন, ঠিক আছে, নেক্সট মৰ্নিং পিছদিনাখন ৰাতিপুৱালে, ৰাতিপুৱাৰ পিছত ইনকিপাৰ্ছজনৰ যিগৰাকী ৱাইফ আছিল, ৱাইফে কি কৰিলে বিচনাৰ পৰা শুই উঠিলে, বিচনাৰ পৰা শুই উঠিয়েই কলৈকে গ'ল, সেই যিজন গেষ্ট আছিলে, অৰ্থাৎ যিজন বিজনেছমেন আছিলে, প'ৰ বিজনেছমেন আছিল, তেওঁৰ ওচৰলৈকে গ'ল, অৰ্থাৎ তেওঁ থকা ঠাইখিনিলৈকে গ'ল। তেতিয়া যোৱাৰ পিছত কি হ'ল চোৱাচোন, ইনকিপাৰ্ছ ৱাইফ where is he, অৰ্থাৎ তেওঁনো ক'ত গ'ল, এনেকে মানে আচৰিত হোৱাৰ নিচিনাই ক'লে যে where is he, তেওঁ ক'ত গ'ল, the room is empty, অৰ্থাৎ ৰুমটো কি হৈ আছে, খালী হৈ আছে, the guest and his bag are not here, অৰ্থাৎ এইজন গেষ্ট আছিল, যিজন অতিথি আছিল, আৰু তেওঁৰ যিটো বেগ আছিল, দুটাই ইয়াতে নাই। The front door of the inn is also flung open, আৰু এই যিখন ফ্ৰণ্ট ডোৰ আছিলে, ফ্ৰণ্ট ডোৰ মানে জানা নহয়, যিখন তেওঁ লজত আছিল, লজৰ এখন দুৱাৰ আছিল, সেই দুৱাৰখনো কি আছিলে, খোলা আছিলে। She is now sure that he has left, তাৰপিছত তাই কি হ'ল, নিশ্চিত হ'ল, তাই মানে কাৰ কথা কৈছো মই, ইনকিপাৰৰ ৱাইফৰ কথা কৈছো। ঠিক আছে, তো ইনকিপাৰৰ যিগৰাকী ৱাইফ আছিল, তেওঁ কি হ'ল, নিশ্চিত হ'ল। She rushes to her husband and tells him everything, তেওঁ তৎক্ষণাৎ কি কৰিলে, তেওঁৰ যিজন হাজবেণ্ড আছিলে, ঠিক আছে, অৰ্থাৎ গিৰিয়েকৰ ওচৰলৈ গ'ল আৰু গোটেইখিনি কথা ক'লে যে তাত বেগটোও নাই, মানুহজনো নাই, আৰু দুৱাৰখনো আমাৰ খোলা আছে। তেতিয়া ইনকিপাৰজনে কি ক'লে চোৱাচোন, has not he forgotten his bag, তেওঁ কি তেওঁৰ বেগটো পাহৰি নগ'ল নেকি, এনেকে ক'লে। I am sure he has, মই নিশ্চিত, তেওঁ নিশ্চয় সেই বেগটো নিবলৈ পাহৰি যাব। নেক্সট ওৱান, ইনকিপাৰ্ছ ৱাইফ, তাৰপিছত ইনকিপাৰজনৰ ৱাইফে কি ক'লে চোৱাচোন, no he has not forgotten his bag, তেওঁ নিজৰ বেগটো নিবলৈ পাহৰা নাই, but Mega is powerful, so he has forgotten to pay the bill of the night stay and dinner, তাৰপিছত কি কৰিলে যে নাই, বেগটো তাত নাই, তেওঁ বেগটো নিবলৈ পাহৰা নাই, আৰু তেওঁ বেগটো নিজৰ লগতে লৈ গৈছে, কিন্তু মেগা পাৱাৰফুল আছিলে, অৰ্থাৎ মেগা নামৰ যিটো ঔষধি উদ্ভিদ আছিলে, এইটো পাৱাৰফুল আছিলে। ঠিক আছে, সেইকাৰণে তেওঁ কি কৰিলে, বিলটো দিবলৈ পাহৰিলে। কিহৰ বিল, ৰাতি থকা হোটেলত, তাত যে ৰাতি থাকিলে আৰু ডিনাৰ যে কৰিলে, ইয়াৰে বিলটো তেওঁ দিবলৈ পাহৰিলে, পইচাটো তেওঁ দিবলৈ নাপাহৰিলে। লগতে কি পাহৰিলে, এণ্ড অলছো দ্য ছাৰপ্ৰাইজ, সেই ছাৰপ্ৰাইজটো দিবলৈ পাহৰিলে। কোনটো ছাৰপ্ৰাইজ, তেওঁ কি বিচাৰিছিলে, তেওঁ নিজকে নিজে কৈছিল তেওঁলোকৰ কামত সন্তুষ্ট হৈ, ঠিক আছে, তেওঁ কি বুলি কৈছিল চোৱাচোন, তেওঁ কৈছিল যে মই কি কৰিম, যিখিনি বিল হয়, যেনে 1000 টকা যদি বিল হয়, তেতিয়াহ'লে ডাবল কৰি 2000 কৰি দিব, অৰ্থাৎ সেইটো তেওঁলোকে কি হ'ল, তেওঁলোকে নাপালে, অৰ্থাৎ ছাৰপ্ৰাইজটো তেওঁলোকে নাপালে। অৰ্থাৎ ইয়াৰ পৰা আমি কি বুজি পালো, তোমালোকে কোৱাচোন, ইয়াৰ পৰা আমি বুজি পালো যে বহুত বেছি লোভ কৰাটো আমাৰ বাবে বেয়া, বহুত বেছি আমি লোভ কৰিব কেতিয়াও নালাগে। এতিয়া লোভ কৰাৰ কাৰণে কি কি হ'ল চোৱাচোন, লোভ কৰাৰ কাৰণে সেইজন লজৰ মালিক আৰু মালিকনী আছিল, তেওঁলোকে নাইট ষ্টেৰ যিটো পইচা, ঠিক আছে, নাইট ষ্টেৰ যিটো পইচা, সেইটো তেওঁলোকে নাপালে, হয়নে? তাৰপিছত ডিনাৰ যে তেওঁ যে কৰিলে, ডিনাৰৰ পইচা তেওঁলোকে নাপালে। লগতে এটা ছাৰপ্ৰাইজ দিব বিচাৰিছিল, যে যিখিনি পইচা হয় তাতকে ডাবল কৰি তেওঁ দিব বিচাৰিছিল, গতিকে ছাৰপ্ৰাইজটো তেওঁলোকে নাপালে, হয়নে? গতিকে ইয়াৰ পৰা আমি কি বুজি পালো, যে লোভ কৰাৰ কাৰণে তেওঁলোকৰ কি হ'ল, বেছিকৈ লছহে হ'ল, হয়নে? গতিকে আমি কেতিয়াও, ইয়াৰ পৰা আমাক এইটোৱে বুজাইছে যে আমি কেতিয়াও কাৰো অপকাৰ কৰিব নালাগে, কাৰো বেয়া কৰিব নালাগে, বেয়া কৰিলে আমাৰ নিজৰে বেয়া হোৱাৰ সম্ভাৱনা থাকে। যদি এই ভিডিঅ'সমূহ চাই ভাল পাইছা, আমাৰ অনলাইন ক্লাছো কৰিব পাৰিবা, আমাৰ এপটো ডাউনলোড কৰি ল'বা, এপত তোমালোকে
প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰসমূহ ফ্ৰীত পাবা, লগতে তোমালোকে ইয়াৰ কুৱেশ্যন আনচাৰসমূহ, এডিশ্যনেল কুৱেশ্যন আনচাৰসমূহ গোটেইবিলাক তাত তোমালোকে পাবা। ঠিক আছে, ডেছক্ৰিপশ্যনত এপটোৰ লিংক দিয়া আছে, ডাউনলোড কৰি ল'বা।